টেট পৰীক্ষাত সংঘটিত হ'ল ভয়ংকৰ জালিয়াতিৰ ঘটনা। পত্নীৰ কাষত বহি পৰীক্ষা দিবলৈ আহি বিপদত পৰিল এজন শিক্ষক। পৰীক্ষা দিবলৈ আহি গ্ৰেপ্তাৰ হ'ল এজন। অসম চৰকাৰৰ শিক্ষা বোৰ্ডৰ দ্বাৰা পৰিচালিত দেওবাৰে অনুষ্ঠিত হাইস্কুলৰ টেট পৰীক্ষাৰ সময়ত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ত পত্নীৰ লগত একেখন বেঞ্চতে বহি পৰীক্ষা দিবলৈ আহি আৰু পত্নীক সহায় কৰিবলৈ অহা সাদেক আলী নামৰ এজন ভুৱা পৰীক্ষাৰ্থীক তেজপুৰ সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত সাদেক দলগাঁও বল্লভভাই পাটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাজনীতি বিভাগৰ শিক্ষক বুলি জানিব পৰা গৈছে। এটা তেওঁৰ যেটো প্ৰিলিমিনাৰী মানে কথাত তেওঁ মানে ঘনিয়েকৰ ওচৰতে সিটটো মিলাই বহিছিল আৰু সেই গুটেইখিনি ক্যান্ডিডেট ফিমেল ক্যান্ডিডেট হয়। আৰু তেওঁ মাজত আমিও আচৰিত হৈছোঁ, তেওঁ মাজত মানে মেল ক্যান্ডিডেট কেনেকৈ আহিল, মানে ঘনিয়েকৰ ওচৰত সিটটো মিলাই লৈছিলে। ঘনিয়েকক আমি মানে যেটো তেওঁৰ ভাষ্যৰ পৰা গম পাইছোঁ আৰু মানে ঘনিয়েকক হেল্প কৰাৰ উদ্দেশ্যৰে অহা যেন লাগে আৰু তাৰমানে তেনেকুৱা কথা। পত্নীৰ কাষত পৰীক্ষা দিবলৈ আহোঁতেই এজন শিক্ষকে পৰীক্ষাৰ্থীগৰাকী এগৰাকী শিক্ষক বুলি চিনাক্ত কৰে আৰু প্ৰমাণ হিচাপে দেখুৱাই তেওঁ কৰ্মৰত বিদ্যালয়খনৰ শিক্ষা সেতু এপ। আৰু তাৰ পাছতেই প্ৰমাণ হয় যে সেইগৰাকী এগৰাকী ভুৱা পৰীক্ষাৰ্থী। সাদেক আলী ভিতৰত সোমালে কেণ্ডিডেট হিচাপে। সেই বিদ্যালয়ৰে অন্য এজন টিচাৰ মানে আহিছিলে, তেওঁৰ মিছেছে পৰীক্ষা দিব আহিছে। তেওঁ কৈছে যে তেওঁতো কেণ্ডিডেট নহয়, তেওঁ কেনেকৈ তাত সোমাল। তেতিয়া আমাৰ চিকিউৰিটি পাৰ্চনে ক'লে নহয় তেওঁ কেণ্ডিডেট। কৈছে নহয়, হ'বই নোৱাৰে, তেওঁ মোৰ স্কুলৰ টিচাৰ হয়, তেওঁ কেনেকৈ কেণ্ডিডেট হ'ব, তেওঁ অলৰেডি ছাবজেক্ট টিচাৰ হৈ আছে আমাৰ স্কুলত। তেতিয়া আমাৰ লগে লগে কথাটো আমালৈ আহিলে, আমি এনকুৱাৰী কৰিলোঁ। এনকুৱাৰী কৰোঁতে তেওঁ শিক্ষা সেতুত আমি ইজনক ক'লোঁ যে আপুনি প্ৰমাণ কৰক তেওঁ যে আপোনাৰ স্কুলৰ টিচাৰ হয়। তেওঁ লগে লগে শিক্ষা সেতু এপ উলিয়াই দেখুৱালে, চাওক আমাৰ স্কুলৰ টিচাৰ হয়। তেতিয়া আমি লগে লগে আমাৰ এই DSP মেডামলৈ ফোন কৰিলোঁ, লগে লগে কথাটো এনকুৱাৰী হ'ল, গোটেই কথাখিনি তেতিয়া ওলাই গ'ল আৰু সেইটোৱে কথা। উল্লেখ্য যে দেওবাৰে অনুষ্ঠিত টেট পৰীক্ষাত শোণিতপুৰৰ 7টা কেন্দ্ৰত আগবেলা ৩,৮০৮ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ বিপৰীতে বিয়লি বেলা ২,৯০২ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।